মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক শিক্ষাজ্যোতি এডুকেশ্যন চেনেলটোলৈ আকৌ এবাৰ ৱেলকাম কৰিছোঁ। প্ৰথমতে কৈ থওঁ যিসকল নতুনকৈ আহিছা চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা, ভৱিষ্যতৰ বাবে সুবিধা হ'ব। ভিডিঅ'টো লাইক এটা কৰিবলৈ নাপাহৰিবা। 2025 যিসকলে SSLC এক্সাম দিবলৈ গৈ আছা তেওঁলোকৰ বাবে প্ৰি বৰ্ডৰ ভালেমান কেইখন ডিষ্ট্ৰিক্টৰ মই অসমীয়া বিষয়টোৰ পেপাৰবোৰ ছল্ভ কৰি দি গৈ আছোঁ। সেইদিনা সময়ৰ অভাৱৰ কাৰণে যোৰহাট ডিষ্ট্ৰিক্টৰ পেপাৰখন মই কেৱল কৈহে গৈছিলোঁ। আজি লিখিত ৰূপত আনিছোঁ, তোমালোকে ভিডিঅ'টো চাই যোৱাচোন বাৰু, আৰু কিবা থাকিলে কমেণ্ট কৰিবলৈ নাপাহৰিবা। SSLC এক্সামত তোমালোকৰ ক অংশ, খ অংশ, গ অংশ 3টা অংশ থাকিব। তাৰে ক আৰু খ অংশৰ পাৰ্টটো তোমালোকে কৰিব লাগিব। তো এনেকৈ চোৱা, 1 নম্বৰৰ প্ৰশ্নটো হৈছে তলৰ যিকোনো 5টা প্ৰশ্ন অতি চমুৰ উত্তৰ লিখা। 5টা প্ৰশ্নৰহে লিখিবা, তাত 6টা 7টা তোমালোকক কুৱেশ্যনছ দিব, তাৰ ভিতৰত তোমালোকে পঢ়াকেইটা লিখিবা। ক নম্বৰ প্ৰশ্নটো চোৱা, ত্ৰয়োদশ শতিকাত অসমলৈ অহা বহিৰাগত গোষ্ঠীটো কি? ইয়াৰ উত্তৰটো হৈছে মংগোলীয় বহিৰাগত গোষ্ঠী। এতিয়া চোৱা, তোমালোকৰ ইংলিছ মিডিয়ামৰ যিসকল ছাত্ৰ ছাত্ৰী আছে হস্ৰইকাৰ, দীৰ্ঘইকাৰ এইবিলাকত তোমালোকৰ বহুত গণ্ডগোল লাগে। এইখিনি তোমালোকে বাৰে বাৰে স্পেলিংবোৰ মুখস্থ কৰি ল'বা। যদি কেনেবাকৈ স্পেলিংটো ভুল কৰা 1 নম্বৰ প্ৰশ্নতে তোমালোকক কেতিয়াবা আধা মাৰ্ক দিবও পাৰে, আৰু কেতিয়াবা সেই আধা মাৰ্কো তোমালোকৰ হেৰাই যাব। খ নম্বৰ প্ৰশ্নটো চোৱা, হৃদয় এক বিজ্ঞাপন উপন্যাসখনৰ ৰচক কোন? ইয়াৰ উত্তৰ হৈছে অনুৰাধা শৰ্মা পূজাৰী। গ নম্বৰ প্ৰশ্নটো চোৱা, অৰুণিমা সিনহাক কোনজন ভাৰতীয় ক্ৰিকেটাৰে অনুপ্ৰাণিত কৰিছিল? ইয়াৰ উত্তৰটো হৈছে প্ৰখ্যাত ক্ৰিকেটাৰ যুৱৰাজ সিঙে অনুপ্ৰাণিত কৰিছিল। ঘ নম্বৰ প্ৰশ্নটো চোৱা, পণ্ডিত ৰাহুল সংকৃতায়নৰ প্ৰকৃত নাম কি? ইয়াৰ উত্তৰটো হৈছে কেদাৰনাথ পাণ্ডে। নম্বৰ প্ৰশ্নটো চোৱা, অনাবিল শব্দৰ অৰ্থ কি? অনাবিল শব্দৰ অৰ্থ হৈছে নিৰ্মল। প্ৰথম নম্বৰ প্ৰশ্নটো চোৱা, ৰথীন্দ্ৰনাথ গোস্বামীৰ ভ্ৰমণ কাহিনীমূলক এখন গ্ৰন্থৰ নাম লিখা। ইয়াৰ উত্তৰটো হৈছে মহাসমুদ্ৰৰ সিপাৰে। 2 নম্বৰ ক প্ৰশ্নটো চোৱা, ফাৰ্চী ভাষাত ব্যৱহৃত ধন্যবাদসূচক দুটা শব্দ লিখা। ইয়াৰ উত্তৰটো হৈছে ফাৰ্চী ভাষাত ব্যৱহৃত দুটা ধন্যবাদসূচক শব্দ হ'ল মামুনন, খেয়লে মামুনন। খ নম্বৰ প্ৰশ্নটো, উদ্যোগীসকলক প্ৰশিক্ষণ দিবৰ বাবে ভাৰত চৰকাৰৰ সংস্থাটোৰ নাম সম্পূৰ্ণকৈ লিখা। উত্তৰটো হৈছে উদ্যোগীসকলক প্ৰশিক্ষণ দিবৰ বাবে ভাৰত চৰকাৰৰ সংস্থাটোৰ সম্পূৰ্ণ নাম হ'ল ইণ্ডিয়ান ইনষ্টিটিউট অফ এণ্টাৰপ্ৰেনিয়ৰশ্বিপ, চমুকৈ IIE। গ নম্বৰ প্ৰশ্নটো, সভ্যতা আৰু সংস্কৃতিৰ মাজৰ দুটা পাৰ্থক্য লিখা। উত্তৰটো হৈছে সভ্যতা আৰু সংস্কৃতিৰ মাজৰ দুটা পাৰ্থক্য হ'ল সভ্যতাই কোনো এক নিৰ্দিষ্ট ভৌগোলিক ক্ষেত্ৰৰ ব্যাপক সময়ৰ সামাজিক আৰু ৰাজনৈতিক অৱস্থাক উপস্থাপন কৰে, কিন্তু সংস্কৃতিয়ে সভ্যতাৰ সময় প্ৰবাহত প্ৰবাহিত হৈ থকা ভাষা, সাহিত্য, সুকুমাৰ কলা, দৰ্শন আদি ক্ষেত্ৰত হোৱা উত্তৰ বিকাশকে প্ৰতিনিধিত্ব কৰে। 2 নম্বৰটো, সভ্যতাৰ যিকোনো এটা জাতিৰ বহিঃজীৱন অৰ্থাৎ জাতি বা জনগোষ্ঠীৰ উত্থান পতনৰ সৈতে জড়িত হৈ থাকে, আনহাতে সংস্কৃতিয়ে কোনো এটা জাতিৰ আন্তঃজীৱন অৰ্থাৎ জাতি বা জনগোষ্ঠীৰ জীৱন পদ্ধতিৰ সৈতেহে জড়িত হৈ থাকে। ঘ নম্বৰ প্ৰশ্নটো চোৱা, পলে কোনবোৰ কাম ছোৱালীৰ বুলি পাহিক কৈছিল? উত্তৰটো হৈছে বাচন বৰ্তন ধোৱা, ঘৰ দুৱাৰ পৰিষ্কাৰ কৰা, ঘৰৰ আচবাবৰ ধূলি মচা, বিচনা পাৰা, আঁঠুৱা তৰা, কাপোৰ ধোৱা আদিৰ দৰে কামবোৰ পলে ছোৱালীবিলাকৰ বুলি পাহিক কৈছিল। ঙ নম্বৰ প্ৰশ্নটো, অসমীয়া জনগোষ্ঠীৰ ধাৰক বুলিলে কোনসকলক বুজায়? ইয়াৰ উত্তৰটো হৈছে অসমীয়া জনগোষ্ঠীৰ ধাৰক বুলিলে অসমৰ প্ৰাচীন জনজাতীয় গোষ্ঠী অৰ্থাৎ কছাৰী, চুতীয়া, কোচ, মেচ, ডিমাচা, দেউৰী, মিচিং, বড়ো, কাৰ্বি আদিক বুজায়। প্ৰথম প্ৰশ্নটো চোৱা, চিকিৎসালয়ৰ পৰা ওলাই গৈ অৰুণিমাই কাক আৰু কিয় লগ ধৰিছিল? ইয়াৰ উত্তৰটো হৈছে দুচকুত এভাৰেষ্ট বিজয়ৰ সপোন লৈ অৰুণিমাই চিকিৎসালয়ৰ পৰা ওলাই গৈ এভাৰেষ্ট বিজয়ী বাচেন্দ্ৰী পালক লগ ধৰিছিল, কাৰণ বাচেন্দ্ৰী পালে তেওঁক এভাৰেষ্ট বিজয়ৰ সপোন দিঠকত পৰিণত কৰিবলৈ সঠিক পথ দেখুৱাই পৰামৰ্শ দিব পাৰিব। 3 নম্বৰ প্ৰশ্নটো চোৱা, তলৰ যিকোনো 3টা প্ৰশ্নৰ উত্তৰ লিখা। 3 মাৰ্কছকে আছে, ইয়াত যথেষ্টখিনি লিখিব লাগিব। মই গোটেইকেইটা প্ৰশ্নৰ উত্তৰ কৰি দিবলৈ ঠাইৰ অভাৱ হোৱাৰ কাৰণে মই তোমালোকক কৰি দিব পৰা নাই, কিন্তু কটো চোৱা তোমালোকক কৰি দিছোঁ। সাহিত্য সম্পদৰ পিনৰ পৰা ভাৰতীয় সংস্কৃতি বিশেষভাৱে চহকী, পাঠ্যপুথিৰ আধাৰত এই কথাষাৰ বুজাই লিখা। ইয়াৰ উত্তৰটো হৈছে সাহিত্য পিনৰ পৰা ভাৰতীয় সংস্কৃতি বিশেষভাৱে চহকী। ভাৰতীয় প্ৰাচীন সাহিত্য ভক্তি সমগ্ৰ আৰু আধ্যাত্মিকতাৰ দাৰ্শনিক চিন্তাৰে পুষ্ট আছিল। এনে সাহিত্য পুৰণি কালৰ সমাজ ব্যৱস্থাৰ পৰিচায়ক। পাঠান আৰু মোগল সাম্ৰাজ্যৰ প্ৰভাৱত বংগদেশীৰ সাহিত্যই বিকাশ লাভ কৰিছিল। মহাৰাষ্ট্ৰৰ ভক্তি সাহিত্যই বিশ্ব দৰবাৰত সমাদৰ লাভ কৰিছিল। আজিৰ প্ৰেক্ষাপটত চাবলৈ গ'লে সেই সময়ৰ বৈষ্ণৱ সাহিত্য আজিও ভাৰতীয় আধ্যাত্মিক জীৱনৰ মেৰুদণ্ডস্বৰূপ। মহাকবি তুলসীদাসৰ ৰামায়ণ, শ্ৰীমন্ত শংকৰদেৱৰ কীৰ্তন ঘোষা আৰু মহাপুৰুষ মাধৱদেৱৰ নামঘোষা ভাৰতীয় সংস্কৃতিৰ আপুৰুগীয়া সম্পদ। ব্ৰিটিছৰ শাসনকালত বহিৰ্বিশ্বৰ সাহিত্যৰ সংস্পৰ্শত আহি ভাৰতীয় সাহিত্যৰ প্ৰকাশভংগীত নতুনত্ব আহিছিল। সমাজৰ বিভিন্ন সমস্যা আৰু সমাধানৰ বিষয়বস্তুৱে প্ৰাধান্য লাভ কৰিছিল।
বিশ্বত্মিকতাৰ পৰশত ভাৰতীয় সাহিত্য পুৰঠ আৰু সুস্থপূৰ্ণ হৈছিল। ভাৰতীয়তাৰ নিজস্বত্বক মূল ভেটি হিচাপে লৈ বিশ্বৰ শ্ৰেষ্ঠতম সাহিত্যৰ সমাহাৰেৰে দৌল বন্ধা কাৰ্য ভাৰতীয় সাহিত্য জীৱনৰ প্ৰধান বৈশিষ্ট্য। প্ৰশ্নটোৰ উত্তৰ তোমালোকে বেলেগ কোনো গাইড বুকত নোপোৱা, সেইকাৰণে এই প্ৰশ্নটোৰ উত্তৰ মই কৰি দিছোঁ। বহুতবোৰ তোমালোকে গাইড বুকত উত্তৰবিলাক পাবাই। যদি কিবা টান পোৱা তেতিয়া তোমালোকে মোক কমেণ্ট কৰি জনাবা, মই তেতিয়া ছেপাৰেটকৈ কুৱেশ্যন আনচাৰবোৰ কৰি দিম। প্ৰশ্নবিলাকৰ উত্তৰ তোমালোকে কপিত লিখি লৈ কৰিবা। 3 নম্বৰ খ প্ৰশ্নটো চোৱা। ভাইৰাছে কম্পিউটাৰ এটাৰ কেনেদৰে বিজুতি ঘটাব পাৰে? ইয়াৰ উত্তৰটো হৈছে ভাইৰাছৰ সম্পূৰ্ণ ৰূপ হৈছে ভাইটেল ইনফৰমেশ্যন ৰিচোৰ্চেছ আণ্ডাৰ চিজ। ই হৈছে ধ্বংসাত্মক অভিপ্ৰায়েৰে প্ৰস্তুত কৰা এটা কম্পিউটাৰ প্ৰগ্ৰেম। এই প্ৰগ্ৰেমে নিজে নিজে কম্পিউটাৰ ব্যৱহাৰকাৰীজনৰ অজ্ঞাতে কম্পিউটাৰটোত সংযুক্ত হৈ তাত থকা সুস্থ প্ৰগ্ৰেম বা ফাইলসমূহ নষ্ট কৰি পেলায়। একোটা কম্পিউটাৰত ভাইৰাছ সোমালে কম্পিউটাৰত থকা তথ্যসমূহ আংশিক বা সম্পূৰ্ণকৈ নষ্ট কৰি পেলায়, ফলত কম্পিউটাৰটোৱে কাম নকৰা হয় বা বিকল হৈ পৰে। গ নম্বৰ প্ৰশ্নটো চোৱা। কাজিৰঙালৈ যাবলৈ ওলাওঁতে পাহি আৰু পলক মাক দেউতাকে কি উপদেশ দিছিল? উত্তৰটো হৈছে কাজিৰঙালৈ যাবলৈ ওলাওঁতে দেউতাকে পাহি আৰু পলক তেওঁলোকৰ লগত যোৱা শিক্ষকৰ লগত থাকি তেওঁলোকৰ নিৰ্দেশ পালন কৰিবলৈ পৰামৰ্শ দিছিল। সেই সময়তে মাকে অৰণ্যৰ পৰা শিকিবলগীয়াখিনি ভালকৈ শিকিবলৈ আৰু নিজৰ বয় বস্তুবোৰ ভালদৰে চম্ভালি ৰাখিবলৈ সিহঁত দুটাক পৰামৰ্শ দিছিল। 4 নম্বৰ গটো চোৱা। তলৰ যিকোনো এটাৰ প্ৰশ্নৰ উত্তৰ লিখা। এটাৰ লিখিলেই হ'ব। চুৰিন ইবাদী কোন? তেওঁ সংগ্ৰামৰ বিষয়টি টোকা লিখা। ইয়াৰ উত্তৰটো হৈছে চুৰিন ইবাদী এগৰাকী মানৱ অধিকাৰ কৰ্মী আৰু এগৰাকী সংগ্ৰামী ব্যক্তি। কঠোৰপন্থীসকলৰ অমানৱীয় কাৰ্যকলাপৰ বিৰুদ্ধে তেওঁ কঠোৰ সংগ্ৰাম কৰিছিল। তেওঁক বিচাৰপতি হোৱাৰ পৰা বঞ্চিত কৰা হৈছিল আৰু হিজাব পৰিধান কৰিবলৈ জোৰ দিয়া হৈছিল। তেনে এটা কঠিন পৰিৱেশত তেওঁ এটা অত্যুৎসাহী পদক্ষেপ লৈছিল, মানৱ অধিকাৰ। তেওঁ সেইবোৰ লোকৰ বাবে যুঁজিছিল য'ত যুৱতীক ধৰ্ষণ কৰা হৈছিল, শাসন বিৰোধী বুলি যুৱকক শাস্তি দিয়া হৈছিল, পতিয়ে পত্নীক বেয়া ব্যৱহাৰ কৰিছিল। যেতিয়া তেওঁ বিজয়ৰ মুখ দেখিলে তেতিয়া তেওঁ মানৱ অধিকাৰৰ অগ্ৰণী ৰনুৱা ৰূপে সমগ্ৰ বিশ্বতে পৰিচিত হৈ পৰিল। তেনে সময়তে তেওঁক নোবেল বঁটাৰে সন্মানিত কৰা হয়। সকলোকে চমকিত কৰি ইৰাণবাসীয়ে তেওঁক তেহৰানৰ বিমান বন্দৰত বিপুল আদৰণি জনালে। কাষৰ ফটোখন চোৱা। এইগৰাকীয়ে হৈছে চুৰিন ইবাদী। খ নম্বৰটো এজন উদ্যোগী হোৱা যিমান সহজ, সফল হোৱাটো কিন্তু সিমান সহজ নহয়। কথাষাৰৰ তাৎপৰ্য বুজাই লিখা। ইয়াৰ ভিতৰত যিকোনো এটা কৰিলে হয়, কিন্তু মই দুইটাৰে অকণ কৰি দিছোঁ চোৱাচোন। শিক্ষকজনৰ মতে এজন উদ্যোগী হোৱা যিমান সহজ, সফল হোৱাটো কিন্তু সিমান সহজ নহয়। উদ্যোগী হ'বলৈ কোনো বিশ্ববিদ্যালয়ৰ ডাঙৰ ডিগ্ৰী নালাগে। এজন সফল উদ্যোগী হ'বলৈ লাগিব ধৈৰ্য, একাগ্ৰতা, নিয়মানুবৰ্তিতা, সময়ানুবৰ্তিতা, আত্মবিশ্বাস আৰু হাৰ নমনা মনোবৃত্তি। সকলোৰে পিছে এই গুণবোৰ নাথাকে। আনহাতে এজন উদ্যোগী হ'ব খোজা ব্যক্তি এলেহুৱা হ'ব পাৰে, কিন্তু সফল উদ্যোগী হ'বলৈ প্ৰথম অৱস্থাত ব্যক্তিজনে এলাহ বৰ্জন কৰি জোতা চিলাইৰ পৰা চণ্ডী পাঠলৈকে সকলোবোৰ কাম কৰিবলৈ সাজু থাকিব লাগে। 5 নম্বৰ প্ৰশ্নখিনি চোৱা। তলৰ যিকোনো 4টা প্ৰশ্নৰ অতি চমু উত্তৰ লিখা। দিছে 5টা, তাৰ ভিতৰত 4টা কৰিব লাগে। তোমালোকে চাই ল'বা, যিকেইটা পাৰা সেইকেইটাহে কৰিবা। ক অসমীয়া ইছলাম সমাজত বহুলভাৱে প্ৰচলিত এবিধ গীতৰ নাম লিখা। জিকিৰ আৰু জাৰিও আছে, তোমালোকে জিকিৰটো বা জাৰি যিকোনো এটা লিখিলেই হ'ব। নম্বৰ প্ৰশ্নটো চোৱা। প্ৰকৃতিক কোনে আদৰি আনিলে বুলি কবিয়ে কৈছে? উত্তৰটো হৈছে নৱকিশলয় দলে, অৰ্থাৎ গছৰ নতুন কুঁহি পাতে প্ৰকৃতিক আদৰি আনিলে বুলি কবিয়ে কৈছে। গ নম্বৰ প্ৰশ্নটো চোৱা। আহোম ৰজা ৰাজমহলটোৰ পৰিচিত নামটো কি? কাৰেংঘৰ। মাধৱদেৱৰ এখন তত্ত্বমূলক গ্ৰন্থৰ নাম লিখা। উত্তৰ হৈছে ভক্তি ৰত্নাৱলী। 9 নম্বৰ প্ৰশ্নটো চোৱা। অসমৰ স্বৰ্গদেৱে কিহেৰে দেউল সাজিছিল? অসমৰ স্বৰ্গদেৱে হাঁহ কণী আৰু বৰা চাউলেৰে দেউল সাজিছিল। 6 নম্বৰ প্ৰশ্নটো চোৱা। তলৰ যিকোনো এটাৰ প্ৰশ্নৰ উত্তৰ লিখা। ক সুন্দৰৰ ৰূপ ধ্যান কৰিবলৈ কবিয়ে ভক্তবৃন্দক কিয় আহ্বান জনাইছে বুজাই লিখা। উত্তৰটো হৈছে প্ৰশস্তি শিৰোনামৰ কবিতাটিত কবি ৰঘুনাথ চৌধুৰীয়ে প্ৰকৃতিৰ সৌন্দৰ্যৰ মাজেদি সুন্দৰৰ প্ৰশস্তি কৰিছে। পুৱাৰ সূৰ্যই পোহৰাই তোলা পৃথিৱীত গছ বনে প্ৰকৃতিক নতুন ৰূপত সজাই তুলিছে। গছ গছনিত থকা ফুলসমূহৰ মন প্ৰাণ আনন্দৰে ভৰি পৰিছে। চৰাইবিলাকে প্ৰকৃতিৰ মাজত দেৱতাৰ সন্ধান কৰিছে। এনে অৱস্থাত কবিয়ে অমৃতৰ সন্তান মানুহক অন্ধকাৰ ৰাতিৰ শেষত মুক্তিৰ বাট বিচাৰিবলৈ আহ্বান জনাইছে। কৃষক বেনুৱে বতাহত স্ৰষ্টাৰ গীত গাইছে। কবিয়ে ভক্তবৃন্দক তন্দ্ৰা অৰ্থাৎ টোপনি ত্যাগ কৰি সুন্দৰৰ ৰূপ ধ্যান কৰিবলৈ আহ্বান কৰিছে। কবিয়ে প্ৰকৃতিৰ এনে সন্মোহনী সুধাৰ মাজত বাৰে বাৰে ঈশ্বৰৰ অস্তিত্ব অনুভৱ কৰিছে। কবিয়ে উপলব্ধি কৰিছে যে মানুহে মনৰ পৰা সকলো হিংসা, দ্বেষ, বিদ্বেষ, কলুষ, কালিমা আদি ত্যাগ কৰি সুন্দৰৰ আৰাধনা কৰিলে মুক্তিৰ পথ পাব পাৰে। সেয়ে সুন্দৰৰ ৰূপ ধ্যান কৰিবলৈ কবিয়ে ভক্তবৃন্দক আহ্বান জনাইছে।
ইয়াৰ যিকোনো এটাহে কৰিবলৈ কৈছিলে মই এটাই তোমালোকক কৰি দিছো বাকিটো তোমালোকে নিজে চেষ্টা কৰিবা 7 নম্বৰ প্ৰশ্নটো চোৱা তলৰ যিকোনো এছোৱা প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা এইখিনি তোমালোকে প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা শিকিছাই স্কুলত তোমালোকক শিকাইছে সেইখিনি তোমালোকে তেনে ধৰণে কৰিবা 8 নম্বৰ প্ৰশ্নটো চোৱা তলৰ যিকোনো এটা কবিতাৰ মূল ভাৱ লিখা দৃশ্যান্ত অথবা বৰগীত তাৰ ভিতৰতে কোনোবা এটা মূল ভাৱ লিখিবা এটা তোমালোকে নিজেই কৰিবা কাৰণ মোৰ ঠাইৰ বহুত অভাৱ মই তোমালোকক কৰি দিব পৰা নাই 9 নম্বৰটো হৈছে নিৰ্দেশ অনুসৰি তলৰ প্ৰশ্নকেইটাৰ উত্তৰ লিখা তোমালোকক যি ধৰণে কোৱা হৈছে তেনেকৈ লিখিবা তলৰ কটো চোৱা তলৰ যিকোনো এটাৰ ব্যাক বাক্য সহ সমাসৰ নাম লিখা পুণ্ডৰীকাক্ষ পুণ্ডৰীকৰ নিচিনা অক্ষিজাৰ পুণ্ডৰীকাক্ষ ইয়াৰ সমাস হৈছে বহুব্ৰীহি সমাস তাৰ পিছতো চোৱা পঞ্চতীৰ্থৰ সমাহাৰ হেতু দ্বিগু সমাস বনভোজ বনত যি ভোজ হয় বনভোজ বুলি কোৱা হয় তাক বহুব্ৰীহি সমাস এইকেইটা গুটেকেইটাই মই কৰি দিছো খ নম্বৰ প্ৰশ্নটো চোৱা সন্ধি ভাঙা যিকোনো এটাৰ মই তিনিটাই কৰি দিছো তোমালোকে ৰিভিজনৰ কাৰণে তোমালোকৰ ভাল হ'ব সংস্কৃত সমযোগকৃত পুনৰ্জন্ম পুনঃযোগ জন্ম গ্ৰন্থাগাৰ গ্ৰন্থযোগ আগাৰ গটো চোৱা তলৰ যিকোনো এটা শব্দৰ মূৰ্ধন্য ন হোৱাৰ কাৰণ লিখা পৰায়ণ পৰ শব্দৰ পিছত অয়ন শব্দৰ দন্ত ন মূৰ্ধন্য ন হয় কণ্টক ত বৰ্গযুক্ত বৰ্ণৰ লগত দন্ত ন মূৰ্ধন্য ন হয় কৰ্ণ ৰি ৰ মূৰ্ধন্য খৰ পিছত থকা দন্ত ন মূৰ্ধন্য ন হয় ঘ নম্বৰ প্ৰশ্নটো চোৱা তলৰ যিকোনো এটা শব্দৰ মূৰ্ধন্য খ হোৱাৰ কাৰণ লিখা সুষমা দন্ত্য খ উপসৰ্গত থকা সম শব্দৰ দন্ত খ মূৰ্ধন্য খ হয় যুধিষ্ঠিৰ যুধি শব্দৰ পিছত থকা স্থিৰ শব্দৰ দন্ত খ মূৰ্ধন্য খ হয় প্ৰতিষ্ঠা ই কাৰান্ত উপসৰ্গৰ পিছত থকা স্থা ধাতুৰ দন্ত খ মূৰ্ধন্য খ হয় 19 নম্বৰ প্ৰশ্নটো চোৱা যথাস্থানত যতি চিহ্ন বহুৱা শিক্ষকে কৈছিল কমা ঊৰ্ধ্বকমা আৰম্ভ কৰিবা শ্ৰদ্ধাৱান জনেহে জ্ঞান অৰ্জন কৰিব পাৰে দাৰি দিবা আৰু ঊৰ্ধ্বকমা বন্ধ কৰিবা প্ৰথম প্ৰশ্নটো চোৱা তলৰ যিকোনো এটাৰ অৰ্থ প্ৰকাশ হোৱাকৈ এটা বাক্য সাজা অৰ্থ প্ৰকাশ হোৱাকৈ বাক্য সাজিলেই হ'ব তাত অৰ্থ নিলিখিলেও হ'ব কিন্তু মই তোমালোকৰ সুবিধাৰ কাৰণেহে অৰ্থকেইটা লিখি দিছো পেটে ভাতে খা কোনোমতে জীৱন নিৰ্বাহ কৰা বস্তুৰ জুই চাই দামৰ বাবে সাধাৰণ মানুহে পেটে ভাতে খাই থকাটো সমস্যা হৈছে অহুকানে পহুকানে ইকানে সিকানে অহুকানে পহুকানে তুমি বিয়া পতাৰ খবৰটো পালো হাত উজান দিয়া কামত সহায় কৰা সকলোৱে হাত উজান দিয়াৰ বাবে ৰাইজৰ কামটো সোনকালে হৈ উঠিল নেক্সট কোৱেশ্চনটো চোৱা দ্বিতীয় শ তলৰ যিকোনো এটা বাক্য এটা শব্দত প্ৰকাশ কৰা যি কৰ্তব্য স্থিৰ কৰিব নোৱাৰে কিং কৰ্তব্য বিমূৰ দূৰৰ পৰা চোৱা কাৰ্য দূৰদৰ্শন আনৰ দুখ দেখা স্বভাৱ অসূয়া জ নম্বৰ প্ৰশ্নটো চোৱা তলৰ যিকোনো এটাৰ শব্দৰ বিপৰীতাৰ্থ শব্দ লিখা সুকৃতি দুষ্কৃতি সংক্ষিপ্ত বিস্তৃত স্থিৰ অস্থিৰ তোমালোকে যিকোনো এটাৰহে লিখিবা ঝ নম্বৰ প্ৰশ্নটো চোৱা তলৰ যিকোনো এটা শব্দৰ প্ৰত্যয় ভাঙা পলৰীয়া পল যোগ অৰিয়া পলৰীয়া হাঁচতীয়া হাঁস যোগ অতিয়া হাঁচতীয়া সাহিত্যিক সাহিত্য যোগ স্নিক সাহিত্যিক 9 নম্বৰ প্ৰশ্নটো চোৱা তলৰ বাক্যটো সৰল বাক্যলৈ পৰিৱৰ্তন কৰা ব্যায়াম কৰিবা তেতিয়া স্বাস্থ্য ভালে থাকে উত্তৰত লিখিবা ব্যায়াম কৰিলে স্বাস্থ্য ভালে থাকে নম্বৰ প্ৰশ্নটো চোৱা তলৰ যিকোনো এটা উত্তৰ লিখা ক ভাৱ সম্প্ৰসাৰণ কৰা দুখ কৰিলেহে মুখ ভৰে এই প্ৰশ্নটোৰ উত্তৰ মই কৰি থৈছো আৰু তোমালোকক এই ভিডিঅ'টোতে ডেসক্ৰিপচনত মই লিংকটো দি দিম তাৰ পৰা তোমালোকে চাই ল'বা খ দশম শ্ৰেণীৰ শিক্ষাৰ্থীসকলে বিদ্যালয়ত এখন কুইজ প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ বাবে অনুমতি বিচাৰি বিদ্যালয় প্ৰধানলৈ এখন আবেদন লিখা আবেদনত তোমাৰ নাম ঠিকনা উল্লেখ নকৰিবা এই প্ৰশ্নটোৰ উত্তৰটো যদি তোমালোকক কৰিবলৈ অসুবিধা আছে তোমালোকে কমেন্ট কৰিবা মই আকৌ বেলেগ এটা ভিডিঅ' বনাই তোমালোকক এখন দি দিম নম্বৰ প্ৰশ্নটো চোৱা তোমাৰ অঞ্চলৰ মূল পথ জৰাজীৰ্ণ হৈছে আৰু পথটো মেৰামতিৰ বাবে চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰি স্থানীয় বাতৰি কাকতলৈ প্ৰতিবেদন লিখা এখন তোমালোকে প্ৰতিবেদন যদি লিখিব নাজানা মোক কমেন্ট কৰি জনাবা এখনতো মই তোমালোকক হেল্প কৰি দিম 11 নম্বৰ প্ৰশ্নটো চোৱা তলত দিয়া যিকোনো এটা বিষয়ৰ ওপৰত এখন ৰচনা লিখা ক যুৱ উশৃংখলতা ইয়াৰ কাৰণ আৰু প্ৰতিকাৰ আৰম্ভণি উশৃংখলতাৰ কাৰণ প্ৰতিকাৰ কৰণীয় সামৰণি এই পইণ্ট কেইটা লৈ পেলাই তোমালোকে ৰচনাখন লিখিলেহে কিন্তু নম্বৰ পাবা আৰু যদি পইণ্ট কেইটা সম্পূৰ্ণকৈ টাচ কৰিব পাৰা তেতিয়াহ'লে 8 নম্বৰ তোমালোকে ধুনীয়াকৈ পাব স্পেলিংও শুদ্ধ হ'ব লাগিব খটো বিদ্যালয়ৰ বাৰ্ষিক বঁটা বিতৰণী সভা আৰু গ্ৰন্থমেলা 4-5খন মান তোমালোকে টেষ্ট পেপাৰ কৰিবা তেতিয়া তোমালোকৰ কিছুমান বস্তু কমন পৰি যাব পৰীক্ষাত 12 নম্বৰটো চোৱা বৈচিত্ৰ্যময় অসমৰ দশম শ্ৰেণীৰ বাবে নিৰ্দিষ্ট পাঠসমূহৰ মাজৰ পৰা যিকোনো দুটা জনগোষ্ঠী বিশেষভাৱে বৰঙণি যোগাই একোজনকৈ ব্যক্তিৰ বিষয়ে চমুকৈ লিখা কাৰণ প্ৰত্যেকৰে জনগোষ্ঠীটো তোমালোকে নিজৰ মতে সিলেক্ট কৰি ল'ব লাগিব আৰু তাৰ পৰাই তোমালোকে উত্তৰকেইটা নিজেই কৰিব লাগিব
13 নম্বৰ প্ৰশ্নটো চোৱা বৈচিত্ৰ্যময় অসম নামৰ দ্ৰুত পাঠত সন্নিৱিষ্ট অসমৰ যিকোনো দুটা জনগোষ্ঠীৰ সাজপাৰ আৰু খাদ্যৰীতিৰ আভাস দিয়া এতিয়া চোৱা তোমালোকৰ নম্বৰটো চাই পেলাইহে কিন্তু তোমালোকে উত্তৰটো কৰিবা 2 মাৰ্কছৰ কাৰণে আছে বহুত বেছি লিখিব নালাগে কিন্তু তোমালোকে কৰিহে আহিবা নহলে 4 নম্বৰটো পৰীক্ষাত যোৱাটো বহুত ডাঙৰ কথা এবাৰ আহিলো খ অংকলৈ 14 তলৰ যিকোনো 4টা প্ৰশ্নৰ সমূহ উত্তৰ লিখা ক শ্ৰীধৰ কণ্ডলী নিচুকনি আৰ্হিত লিখা পুথিখনৰ নাম লিখা উত্তৰটো হৈছে শ্ৰীধৰ কণ্ডলী নিচুকনি আৰ্হিত লিখা পুথিখনৰ নাম কাণখোৱা তোমালোকে সম্পূৰ্ণ বাক্য লিখিবা মই যেহেতু সময় বেছিকৈ লাগিব সেইকাৰণে এটা শব্দহে লিখি দিছো মেইন উত্তৰটো কিন্তু তোমালোকে সম্পূৰ্ণ বাক্যই লিখিবা খ নম্বৰ প্ৰশ্নটো চোৱা শ্ৰী ধান্যকটক বিশ্ববিদ্যালয় কোন নগৰৰ ওচৰত অৱস্থিত অমৰাৱতী নগৰৰ ওচৰত কেৱল অকল হেতু উত্তৰে মনত নাৰাখিবা ইয়াৰ প্ৰধান শিক্ষক কোন আছিল নাগাৰ্জুন হেতু মনত ৰাখি লবা নম্বৰ প্ৰশ্নটো ভীমে বুজোৱা সংখ্যাটোৰ নাম কি ভীমে বুজোৱা সংখ্যাটোৰ নাম হৈছে পৌণ্ড্ৰক ঘ নম্বৰ প্ৰশ্নটো চোৱা চাণক্যৰ বিশ্ববিখ্যাত গ্ৰন্থখনৰ নাম লিখা বিশ্ববিখ্যাত গ্ৰন্থখনৰ নাম হৈছে অৰ্থশাস্ত্ৰ উঙ নম্বৰ প্ৰশ্নটো প্ৰথম অসমীয়া সনেটকাৰজন কোন প্ৰথম অসমীয়া সনেটকাৰজন হৈছে হেমচন্দ্ৰ গোস্বামী 15 নম্বৰ প্ৰশ্নটো চোৱা তলৰ যিকোনো 3টা প্ৰশ্নৰ সমূহ উত্তৰ লিখা 2 মাৰ্কছ কে আছে 3টা লিখিলেই হ'ব ভট্টদেৱৰ গদ্যৰ দুটা বৈশিষ্ট্য লিখা এই উত্তৰটো তোমালোকে বৰ ভালকৈ সবতে নোপোৱা সেইকাৰণে এটো চাই লোৱা ভট্টদেৱৰ গদ্য দুটাৰ বৈশিষ্ট্য হ'ল ভট্টদেৱৰ গদ্যত চন্দ্ৰৰীতিৰ কিছু লক্ষণ বিদ্যমান 2 নম্বৰটো হৈছে ভট্টদেৱৰ গদ্যত সংস্কৃত ব্যাকৰণ নীতি অনুসৰণ কৰি বাক্য গঠনত গুৰুত্ব প্ৰদান কৰা হৈছে আৰু 3 নম্বৰটো হৈছে ভট্টদেৱৰ গদ্যত ব্যৱহৃত বাক্যবোৰ ছুটি ছুটি তিনিটাই লিখি দিছো কিন্তু তোমালোকে ইয়াৰ পৰা যিকোনো দুটাই লিখিলেই হ'ব খ নম্বৰ প্ৰশ্নটো চোৱা বিশ্বসভাত ঠাই পাবলৈ কবিয়ে কি কৰিবলৈ নিৰ্দেশ দিছে ইয়াৰ উত্তৰটো হৈছে কবি অম্বিকাগিৰি ৰায়চৌধুৰীৰ মতে ভাৰতৰ জনগণৰ মাজত পৰস্পৰ ভেদাভেদ হিংসা বিদ্বেষ ঘৃণা কপট স্বাৰ্থ ভেম আদি বদ অভ্যাসেৰে মনবোৰ ভৰি পৰিছে সেয়ে নিজৰ জাতিৰ দেশৰ পৰাধীনতাৰ কথা সকলোৱে পাহৰি গৈছে কবিয়ে সকলো জনগণকে বীৰ বেশেৰে জাতিৰ ঝাৰুদাৰ হৈ সকলো বদ অভ্যাস ত্যাগ কৰি দেশৰ স্বাধীনতাৰ হকে সংগ্ৰাম কৰিবলৈ অনুৰোধ কৰিছে কবিয়ে কৈছে যদি হিংসা ভেদাভেদ ত্যাগ কৰি একতাৰ সংগ্ৰাম নকৰে তেতিয়া বিশ্বসভাত বহাৰ ঠাই নাপাব অৰ্থাৎ বিশ্বত পৰাধীন দেশ হিচাপে তলতীয়া হৈ থাকিব লাগিব গ নম্বৰ প্ৰশ্নটো চোৱা কৃষ্ণই কেনেকৈ বলিক চলনা কৰিছিল ইয়াৰ উত্তৰটো হৈছে কৃষ্ণই দৈত্যৰাজ বলিক বামন ৰূপ ধাৰণ কৰি চলনা কৰিছিল দৈত্যৰাজ বলি মহাদানী আছিল বিষ্ণুৰ পঞ্চম অৱতাৰ বামন অৰ্থাৎ 52 মানুহৰ ৰূপ ধাৰণ কৰি দৈত্যৰাজ বলি যজ্ঞলৈ আহি তিনিপদ ভূমি বিচৰাৰ চলেৰে তেওঁ পাতাললৈ পঠাইছিল এনেদৰে বলি দৰ্প চূৰ্ণ কৰি অসুৰৰ কবলৰ পৰা স্বৰ্গ ৰাজ্য মুক্ত কৰিছিল ঘ নম্বৰ প্ৰশ্ন কুৰুক্ষেত্ৰৰ ৰণৰ আৰম্ভণিতে কৃষ্ণ যুধিষ্ঠিৰ ভীম আৰু অৰ্জুনে কি শংখ বজাইছিল উত্তৰ কুৰুক্ষেত্ৰৰ ৰণৰ আৰম্ভণিতে কৃষ্ণই পাঞ্চজন্য যুধিষ্ঠিৰে অনন্ত ভীমে পৌণ্ড্ৰক অৰ্জুনে দেৱদত্ত শংখ বজাইছিল নম্বৰ ক মাকৰ কি গুণৰ কথা ক'বলৈ শিশু কৃষ্ণৰ লাজ লাগে বুলি কৈছিল উত্তৰটো হৈছে ভক্তিৰ বলতে জীৱই ভগৱানক পাবলৈ সমৰ্থবান হয় তেওঁৱে পৰমাত্মা জীৱৰ হৃদয়ত আত্মাৰূপে স্থিতি লয় মাতৃ যশোদায়ে একমাত্ৰ ভক্তিৰ বলতে শ্ৰীকৃষ্ণক পুত্ৰৰূপে লাভ কৰিছে সাধাৰণ মনুষ্য ৰূপে যশোদাৰ পুত্ৰ হিচাপে জন্ম লভিলেও কৃষ্ণই তেওঁৰ ঐশ্বৰিক মহিমাৰ কথা মাজে সময়ে মাকৰ আগত প্ৰকট কৰে মাকৰ ওপৰত খং অভিমান কৰে সম্পূৰ্ণ বিশ্বব্ৰহ্মাণ্ডৰ পালনকৰ্তা হৈও তেওঁ মাতৃ যশোদাৰ পৰা এটি সাধাৰণ শিশুৰ দৰে শাস্তি পায় ৰজা ল'ৰা হৈও গৰু চৰাবলৈ যায় কৰকৰা ভাত তাকো আধা পেটিকৈহে খাবলৈ পায় ৰাজপটেশ্বৰী হৈও যশোদাই ছয়ৰতি সোণ খৰচ কৰি বাঁহী গঢ়াই নিদিয়াৰ বাবে বাঁহৰ বাঁহী বজাওঁতে তেওঁৰ 2 ওঠ ফাটি তেজ ওলাইছে ইয়াৰ উপৰি তেওঁৰ পোছাক পাতি সাধাৰণ শিশুৰ দৰে চুলিত তেল নিদিয়াৰ বাবে জটা বান্ধিছে জগতৰ মানুহে যশোদাক কাঁটবাজি বুলি কোৱা অভিশাপৰ পৰা পুত্ৰ হিচাপে জন্ম লভি সেই দুখৰ পৰা পৰিত্ৰাণ দিছে তথাপিতো যশোদাই মাক হৈও পুত্ৰ স্নেহ বুজি নাপায় মাকৰ এনেবোৰ গুণৰ কথা ক'বলৈ শিশু কৃষ্ণৰ লাজ লাগে বুলি কৈছে নম্বৰ প্ৰশ্নটো চোৱা আজিকালি শিক্ষাৰ লগত প্ৰাচীন কালৰ শিক্ষাৰ মূল 3টা পাৰ্থক্য লিখা উত্তৰটো হৈছে আজিকালি শিক্ষাৰ লগত প্ৰাচীন কালৰ শিক্ষাৰ মূল 3টা পাৰ্থক্য হ'ল আগৰ দিনত ছাত্ৰবিলাকে সিদ্ধি লাভ কৰি ন তত্ত্ব আৰু সত্য আৱিষ্কাৰ কৰিবলৈ সক্ষম হৈছিল আনহাতে আজিৰ ছাত্ৰই তেনে তত্ত্ব আৰু সত্য আৱিষ্কাৰ কৰিবলৈ সক্ষম হোৱা নাই 2 আগৰ দিনত শিক্ষা গ্ৰহণৰ উদ্দেশ্য আছিল জ্ঞান আহৰণ কৰা আনহাতে আজিৰ দিনত শিক্ষা লাভৰ উদ্দেশ্য হৈছে চাকৰি লাভ কৰা 3 আগৰ দিনত শিক্ষা খণ্ডত চৰকাৰে বহুত কম টকা খৰচ কৰিছিল তথাপিও শিক্ষা পদ্ধতি আজি শিক্ষা পদ্ধতিৰ তুলনাত বহু গুণে উৎকৃষ্ট আছিল এই 3টা পাৰ্থক্য লিখিলেই হৈ যাব গটো চোৱা কুলক্ষ্য দুখক কিয় মহাপাপ বোলা হৈছে আলোচনা কৰা উত্তৰ হৈছে কুলক্ষ্য হলে কুলধৰ্ম নষ্ট হ'ব
ধৰ্ম নষ্ট হ'লে বাকী থকা কুলকো অধৰ্মই চানি ধৰিব অধৰ্মই চানি ধৰিলে কুলৰ স্ত্ৰীসকল বিপথে যাব স্ত্ৰী বিপথে গ'লে বৰ্ণ সংকৰ হ'ব আৰু কুল নৰকত যাব যে তেতিয়া আকৌ পিতৃসকলৰ ৰূপ্ত পিণ্ডসমূহ জলাঞ্জলিহীন হৈ পৰিব এনে দুখৰ বাবে সকলো জাতি ধৰ্ম কুল ধৰ্ম বৰ্ণাশ্ৰম ধৰ্ম নষ্ট হৈ মানুহবোৰ নৰকত বাস কৰিব লাগিব সেয়ে কুলক্ষয় দুখক মহাপাপ বুলি কোৱা হৈছে 17 নম্বৰ প্ৰশ্নটো চোৱা তলৰ বাক্যটো শুদ্ধকৈ লিখা হাৰ্দিক কালি গুৱাহাটী যাব ইয়াক শুদ্ধকৈ লিখিবলৈ হ'লে হাৰ্দিক কালিলৈ গুৱাহাটীলৈ যাব 18 নম্বৰ প্ৰশ্নটো চোৱা সমাৰ্থক শব্দ লিখা যিকোনো দুটাৰ গাঁও গ্ৰাম কপাল ললাট জিভা জিহ্বা 19 নম্বৰ প্ৰশ্নটো চোৱা আধুনিক ৰূপ লিখা যিকোনো দুটাৰ বাপি বুপাই গৰাই গঢ়াই তাৱক্ষণে তৎক্ষণাত 20 নম্বৰ প্ৰশ্নলৈ আহিলো একেবাৰে শেষৰ প্ৰশ্ন যিকোনো দুটা সংজ্ঞা লিখি উদাহৰণ দিয়া মিত্ৰাক্ষৰ ছন্দ দুলৰি পয়াৰ কুসুমালা দুলৰি আৰু পয়াৰ বিষয়ে মই নগাঁও ডিস্ট্ৰিক্ট আৰু কামৰূপ ডিস্ট্ৰিক্টৰ দুইখনতে কৰি থৈছো পেপাৰ কেইখনত তোমালোকে সেই কেইখনো চাই লবা যেহেতু তোমালোকে এসএসএলসি পৰীক্ষাৰ কাৰণে প্ৰিপাৰেচন চলাই আছা সেই কাৰণে তোমালোকে টেষ্ট পেপাৰ গোটেই কেইখন চোৱাটো খুব জৰুৰী তো কুসুমালা ছন্দৰ বিষয়ে মই আজি অকমান লিখি দিছো তোমালোকে চাই লোৱা এই ছন্দত 6 মাত্ৰাযুক্ত 4টা চৰণ থাকে চাৰিও চৰণৰ শেষৰ ধ্বনি একে হয় যেনে নমো নিৰঞ্জন পাতক ভঞ্জন দানৱ গঞ্জন গোপিকা ৰঞ্জন এতিয়ালৈকে যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি লবা আৰু ফ্ৰেন্ডছ সকলৰ মাজতো ভিডিওটো শেয়াৰ কৰি দিবা তেওঁলোকৰ সুবিধা হ'ব ইয়াৰ পিছতো মই তোমালোকৰ বাবে আৰু বহুতবোৰ এসএসএলসি প্ৰিপাৰেচনৰ কাৰণে কোৱেশ্চন আনসাৰ আনি থাকিম আৰু কো লগ পাম এটা নতুন ভিডিওৰ সৈতে